সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 21 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জানুৱাৰী মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, দিনৰ 11:26 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, দিনৰ 4:03 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:13 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:40 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰীগণ হ'ব, বৰাহৰ অস্থি বায়ুযোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 4:03 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, বান্দৰৰ অস্থি অস্তুত্তৰ মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:05 পৰা 3:25 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:05 পৰা 9:18 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব, কাৰণ বেমাৰ আজাৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব। লগতে আৰ্থিকভাৱে যদি ক'ৰবাত ধন ফাঁচি আছিল, পাবলগীয়া ধন আছিল, সেই ধন আজি যদি বিচাৰে নিশ্চয় আপুনি লাভ কৰিব। আজি ধন উপাৰ্জন কৰাৰ অৱশ্যে নতুন পথো আপুনি বিচাৰি পাব। নতুন পথেৰে ধন উপাৰ্জন আজি দিনটোত কৰিব পাৰিব। আজি মনত উৎসাহ উদ্দীপনাবোৰ এই ৰাশি ব্যক্তিসকলৰ বহু পৰিমাণে বৃদ্ধি পাব। ঘৰত অকণমান চিন্তা বাঢ়িব পাৰে, ঘৰুৱা চিন্তা আপোনাৰ আজি মনত চলি থাকিব, কিন্তু ঘৰৰ পৰা আপুনি বেছি সময় বাহিৰতে অতিবাহিত কৰিব লাগিব, কাৰণ ঘৰত বেছি সময় থকাৰ আপুনি আজি সুযোগ সুবিধাবোৰ নাপাব। আজি নিজৰ বাবেই হওক, প্ৰিয়জনৰ বাবেই হওক, হয়তো নতুন বস্ত্ৰ ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে। ইয়াৰ বাহিৰে পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা আজি খুব বেছি দেখা গৈছে, গতিকে পুৰণা কোনোবা বন্ধু বান্ধৱৰ সৈতে আপোনাৰ কিছু যোগাযোগ হ'ব। আজি এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি তেওঁলোকে অৱশ্যে প্ৰিয়জনক কিবা কথাত খং কৰাও দেখা যাব। ইয়াৰ বাহিৰে বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা শিক্ষাৰ্থীসকলে পঢ়া শুনাত
আজি অকণমান অনিচ্ছা ভাৱ প্ৰকাশ কৰা দেখা যাব, কাৰণ পঢ়িব ক'লে হয়তো ইচ্ছা আজি এই মেষ ৰাশিৰ ব্যক্তিসকলৰ সিমান নাথাকিব। লগতে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মাতৃৰ সমৰ্থন লাভ কৰিব। মাতৃৰ সৈতে আপোনাৰ আজি সম্পৰ্ক খুব ধুনীয়া হৈ পৰা দেখা যাব। বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব। যিকোনো কথাক লৈ অকণমান সৰু সৰু কথাটো এওঁলোকে চিন্তা কিছু বেছি কৰা দেখা যাব। ইয়াৰ বাহিৰে কিবা নহয় কিবা বয় বস্তু আপুনি আজি ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে। আপোনাৰ হাতত থকা ধন, কিবা সা সম্পত্তি হওক নতুবা অন্য কিবা বয় বস্তু হওক, ক্ৰয় কৰাত খৰচ হ'ব পাৰে। আজি ওচৰ পাজৰৰ ব্যক্তি আপোনাক সিমান সমৰ্থন নকৰিব, যিমান আপুনি সমৰ্থন পাম বুলি ভাবিছে। ওচৰ পাজৰৰ ব্যক্তি আপোনাক সমৰ্থন সিমান নকৰে। আজি আশা আকাংক্ষাবোৰ অৱশ্যে বহু বেছি হ'ব। মনত নতুন নতুন আশাৰ উদয় হোৱাও দেখা যাব। অৱশ্যে আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰো এওঁলোকে কৰি দেখুওৱা পৰিলক্ষিত হ'ব, যিটো কাৰণত আপোনাৰ কৰ্মক্ষেত্ৰত সকলোৱে প্ৰাধান্যতা দিয়াও দেখা যাব। দিনটো অৱশ্যে প্ৰেমৰ ক্ষেত্ৰত খুব ধুনীয়াকৈ ৰোমান্টিক ভাৱতে পাৰ হ'ব। আৰু বিশেষকৈ আনৰ উপদেশ সিমান এওঁলোকে শুনিব নিবিচাৰে। নিজে যিটো ভাল পায় সেইটোহে কৰিব বিচৰা দেখা যাব। আনৰ তলত থাকি এওঁলোকে কাম সিমান আজি কৰিব নিবিচাৰে। স্বতন্ত্ৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি অহা দেখা যাব। আজি স্পষ্টভাৱে কথা বতৰাবোৰ কোৱাও পৰিলক্ষিত হ'ব, যিটো কাৰণত আপোনাৰ স্পষ্টবাদিতাৰ বাবেই হয়তো কোনোবাই বেয়াও পাব পাৰে। গতিকে কথা বতৰা কোৱাৰ ক্ষেত্ৰত কিছু সংযম হোৱাৰো প্ৰয়োজন আছে। অৱশ্যে মোবাইলত ব্যস্ততা, টিভি, মোবাইল, ইলেক্ট্ৰনিক এনেধৰণৰ সা সামগ্ৰীৰ সৈতে আপোনাৰ ব্যস্ততা আজি বহুখিনি বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰো আজি পঢ়াত অৱশ্যে টেকন'লজি কিছু ব্যৱহাৰ কৰা দেখা যাব। হয়তো মোবাইলৰ জৰিয়তে তেওঁলোকে পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। অন্য অৱশ্যে বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল থকা দেখা যাব। গতিকে মনতো বৰ বিশেষ বাহিৰা চিন্তা আজি নাথাকে আৰু শাৰীৰিকভাৱে বিগত দিনৰ তুলনাত আপুনি নিজকে সবল যেন অনুভৱ কৰিব পাৰিব। আজি পিতৃৰ উপদেশে আপোনাৰ কৰ্মক্ষেত্ৰত লাভালাভ আপোনাক দিয়া দেখা যাব। গতিকে পিতৃৰ কথা শুনাটো আপোনাৰ বাবেই ভাল হ'ব। আজি ধন প্ৰাপ্তিৰো সম্ভাৱনা কৰ্মক্ষেত্ৰত দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত আপুনি যিটো বিচাৰে সেইটোৱেই হৈ পৰিব। গতিকে ঘৰত আপোনাৰ প্ৰাধান্যতা থাকিব। সকলোৱে আপোনাক আজি ঘৰুৱা ক্ষেত্ৰত গুৰুত্ব দিয়াও পৰিলক্ষিত হ'ব। আজি কিন্তু ঘৰৰ কোনোবা ব্যক্তিৰ পৰস্পৰৰ মাজত কাজিয়া পেচাল থাকিব পাৰে। আপুনি হয়তো সেই কাজিয়া পেচালৰ মধ্যস্থতা কৰিবলগীয়া হ'ব পাৰে। লগতে আজি নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আজি
এই ৰাশিৰ ব্যক্তিসকলৰ গোপন প্ৰতিভাবোৰ বিকাশ পাব। আনে কৰিব নোৱাৰা অসাধাৰণ কাম এই ৰাশিৰ ব্যক্তিসকলে আজি কৰি দেখুৱাও দেখা যাব। বিবাহৰ প্ৰস্তাৱ আপোনাৰ ওচৰত আহিব যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি। লগতে ক'ৰবাত ফুৰিবলৈ আপোনাৰ মন যাব, চিনেমা চাবলৈ মন যাব, নতুবা মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ অকণমান সময় পাৰ কৰিবলৈ আজি ইচ্ছা যাব। জীৱনসংগীয়ে আপোনাক মাজে সময়ে কিবা কথা হয়তো মনত পেলাই দি থকাও দেখা যাব, কাৰণ আপোনাৰ আজি পাহৰা শক্তি কিছু বৃদ্ধি পাব। গতিকে কথাবোৰ পাহৰিলে প্ৰিয়জনে আপোনাক কথাবোৰ মনত পেলাই দিয়াও পৰিলক্ষিত হ'ব। লগতে আজি এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে কিন্তু পুৰণা বিষয়বোৰ আজি পুনৰ অধ্যয়ন কৰিব পাৰিব। পঢ়া শুনাৰ বোজা আজি অকণমান বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। বাকী অন্য সকলো দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত থাকিবলৈ সিমান মন নবহিব, কাৰণ দিনটোৰ বেছি সময় আপোনাৰ ঘৰত বাহিৰত অতিবাহিত কৰিবলৈ মন যাব। লগতে অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছাবোৰ আপোনাৰ মনলৈ অহাও দেখা যাব। ক'ৰ পৰা কেনেকৈ অতিকৈ সোনকালে ধন উপাৰ্জন কৰিব পাৰি তেনে চিন্তা আপোনাৰ মনত চলি থাকিব। অৱশ্যে হঠাৎ আকস্মিকভাৱে দায়িত্ব আপোনাৰ ওপৰত বহুখিনি বাঢ়িব। গতিকে আজি আপুনি হয়তো প্ৰয়োজনতকৈ অধিক দায়িত্ব ল'বলগীয়া হ'ব পাৰে। আজি নিজতকৈ আনক প্ৰাধান্যতা দিবলগীয়াও হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ কল্পনা শক্তিও আজি বহুখিনি বাঢ়িব, যাৰ বাবে বহু কথা আশা কল্পনা কৰি থকাও দেখা যাব। আজৰি সময়ৰ অৱশ্যে সদুপয়োগ হ'ব, কাৰণ কৰিবলগীয়া কামসমূহ এই ৰাশিৰ ব্যক্তিসকলে কৰিও আজৰি সময়খিনিত নিজৰ বাবে সময় উলিওৱা দেখা যাব। জীৱনসংগীও আপোনাৰ বাবে আজি সুখী হৈ পৰা দেখা যাব। আজি যিমান পাৰে আত্মবিশ্বাস বৃদ্ধি কৰাৰ চেষ্টা কৰক, কাৰণ কোনোবা কথাই হয়তো আপোনাৰ আত্মবিশ্বাস অকণমান হ'লেও কমাব পাৰে। আজি দৈনন্দিন কৰি থকা কামসমূহৰ বিপৰীতে আজি অকণমান ইউনিক কাম কৰা লোকক দেখা যাব, কাৰণ অইন দিনত নকৰা কামসমূহে আজি আপুনি কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ পঢ়া শুনাৰ কাম অকণমান আজি বেছি থাকিব। লিখা পঢ়াৰ কাম আজি প্ৰয়োজনতকৈ বেছি হৈ পৰাও পৰিলক্ষিত হ'ব। বাকী অৱশ্যে অন্য দিশৰ ফালৰ পৰাও লক্ষ্য কৰিলে আপোনাৰ দিনটো শুভ বুলি ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ সম্পূৰ্ণ বছৰটোৰ বৰ্ষফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি দিনটো এক বিশেষ শুভ দিন, কাৰণ সকলো দিশত সকলো পক্ষত আপুনি ভবামতেই কাম বনবোৰ হৈ পৰিব। আজি স্বাস্থ্য ফালৰ পৰাও কিছু দিনটো সুস্থ সবলতাৰ যোগ দেখা পোৱা গৈছে। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত আপুনি নিজকে নিজে সবল যেন অনুভৱ কৰা দেখা যাব। আপোনাৰ ক্ষমতা দক্ষতাবোৰো বাঢ়িব। গতিকে আপুনি সমাজত হওক ঘৰত হওক ক্ষমতাশালী ব্যক্তি হৈ পৰিব। নতুন যদি আপুনি কিবা কামৰ শুভাৰম্ভ কৰে, সেই কামত কিন্তু সফলতা প্ৰাপ্তিৰ সম্ভাৱনা বহুখিনি দেখা পোৱা গৈছে। অৱশ্যে
হঠাৎ আপোনাৰ লাভ নহ'ব, কিন্তু লাহে লাহে সেই লাভসমূহ আপুনি লক্ষ্য কৰিব পাৰিব। প্ৰথমতে আপোনাৰ সিমান লাভ নহয় যিমান আপুনি হ'ব বুলি ভাবিছিল। গতিকে ধৈৰ্যৰ কিছু আজি প্ৰয়োজন আছে। গতিকে লৰা ধপৰাৰ মাজত খুব খৰতকীয়াকৈ সিদ্ধান্তবোৰ নল'ব। আপুনি অকণমান ভাবি চিন্তি সিদ্ধান্ত ল'লে নিশ্চয় আপোনাৰ দিনটো সকলো দিশত শুভ হৈ পৰিব। বন্ধু বান্ধৱৰ সৈতেও আজি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। ঘৰত থাকিলেও অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলে আপোনাৰ সৈতে ধুনীয়াকৈ হাঁহি ধেমালি কৰি দিনটো পাৰ কৰা দেখা যাব। সংগীত শুনিবলৈ আজি মন যাব। অকণমান প্ৰেমত মতলীয়া হৈ থকাও এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে দেখা যাব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বিগত দিনৰ কৰিবলগীয়া কামো আজি হয়তো কৰিবলগীয়া পুনৰ হ'ব পাৰে। যিসকলে কৰ্মৰ সন্ধানত আছে তেওঁলোকৰ আজি নতুন কৰ্মৰ খবৰ অহাৰ সম্ভাৱনা বহুখিনি দেখা পোৱা গৈছে। অৱশ্যে এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে কোনোবা বিশিষ্ট ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। মনৰ কথাবোৰ আনক ক'বলৈ সিমান আজি মন নাথাকিব, কাৰণ কোনোবা ব্যক্তিয়ে জোৰ কৰিব আপোনাৰ মনৰ কথাবোৰ জানিবলৈ। বাকী অৱশ্যে অন্য সকলো দিশতো দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি কাৰোবাৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কাজিয়া পেচাল মতভেদৰ পৰা কিছু দূৰত থাকিব। আজি অৱশ্যে সকলো কথা সকলো কাম খুব ভাবি চিন্তি এওঁলোকে কৰা দেখা যাব। কোনো কাম এওঁলোকে লৰা ধপৰাৰ মাজত নকৰে আৰু ভাবি চিন্তিহে কৰা দেখা যাব। ধনৰ আজি কিছু প্ৰয়োজনীয়তা আহিব। অৱশ্যে ধন সঞ্চয় কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলে আজি শিকা দেখা যাব। পিতৃ মাতৃৰ হয়তো অকণমান স্বাস্থ্যত যত্ন ৰাখিবলগীয়া আপুনি হ'ব পাৰে। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ সৈতে ক'ৰবাত ওলাই যাবলগীয়াও হ'ব পাৰে আজি, কিন্তু আপুনি প্ৰিয়জনৰ কথামতে চলাৰো চেষ্টা কৰিব, নহ'লে হয়তো প্ৰিয়জনে আপোনাক কিছু খং ৰাগ কৰিব পাৰে। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে আপুনি ছুটি ল'ব লাগিব, কাৰণ কৰ্মত বৰ বেছি সময় থকাৰ আজি সুবিধা আপোনাৰ বাবে নাই। গতিকে কিবা কাৰণবশতঃ আপুনি হয়তো সোনকালে উভতি আহিবলগীয়াও হ'ব পাৰে। অৱশ্যে মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধাও এই ৰাশি ব্যক্তিসকলে লাভ কৰিব। অৱশ্যে আজিৰ দিনটোত ভ্ৰমণ যাত্ৰাৰ যোগ দেখা গৈছে। আপুনি হয়তো খুব ভাল পোৱা প্ৰিয় ঠাইলৈও যাত্ৰা কৰাৰ সুযোগ সুবিধা পাব পাৰে। হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে যিটো কথা আপুনি কেতিয়াও ভবা নাছিল তেনেধৰণৰ কামো হয়তো আজি আপোনাৰ জীৱনত হ'ব পাৰে। বন্ধুৱে আপোনাক আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব। গতিকে বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে আজি খুব ধুনীয়াই দেখা পোৱা গৈছে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ নামত আজি খৰচ কৰাও পৰিলক্ষিত হ'ব। বাকী অন্য দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা মতভেদৰ মাজেৰে দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে। গতিকে কোনোবা ব্যক্তিৰ সৈতে আপোনাৰ মতভেদ আহিব পাৰে। আজি হঠাৎ আপুনি খৰচ কৰিব লাগিব, কাৰণ খৰচ নকৰিম বুলি থাকিলেও
কোনোবা সময়ত আপোনাৰ হাতৰ পৰা সোনকালে খৰচ হৈ পৰাও দেখা যাব। কিন্তু ভাতৃ ভগ্নীৰ সহায়ে আপোনাক দিনটোত বহুখিনি সহায় কৰিব। গতিকে ভাতৃ ভগ্নীৰ সহায় বিচৰাটো ভাল হ'ব। আৰু যিকোনো পৰিস্থিতিত যদি আপুনি ভাতৃ ভগ্নীৰ সমৰ্থনো লয় তেতিয়াহ'লে নিশ্চয় সকাহ লাভ কৰিব। আজি বন্ধু বান্ধৱে আপোনাৰ সৈতে হয়তো লাভ ল'ব বিচাৰি আহিব পাৰে। গতিকে আপুনি বন্ধুৰ পৰা কিছু দূৰত্ব বজাই ৰখাৰো চেষ্টা কৰিব। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা আজি খুব ধুনীয়া ৰোমান্টিক ভাৱতে পাৰ হ'ব। শৰীৰত কোনো ধৰণৰ আজি প্ৰভাৱ নপৰে। গতিকে স্বাস্থ্যত সুস্থ সবল আপুনি নিজেই অনুভৱ কৰিব পাৰিব। আজি যদি কিবা পৰিকল্পনা কৰিছে সেই পৰিকল্পনাসমূহ ভাবি থাকোঁতেই হয়তো দিনটো পাৰ হৈ যাব পাৰে। কাৰণ কেনেকৈ দিনটো আজি পাৰ হৈ যাব আপুনি হয়তো সময়ৰ কিছু খবৰ নাপাব পাৰে। অৰ্থাৎ সোনকালে দিনটো পাৰ হৈ যোৱা দেখা যাব। মাজে সময়ে অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আত্মবিশ্বাস কিছু কমিব পাৰে। গতিকে নিজেই আপুনি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ চেষ্টা কৰক, তেতিয়াহে আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। বাকী বিদ্যাত অৱশ্যে সুন্দৰ, কাৰণ পঢ়াত এই ৰাশিৰ ব্যক্তিসকলে অইন দিনত নপঢ়া বিষয়বোৰ আজি অধ্যয়ন কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে। কাৰণ বিগত দিনত যদি কিবা সমস্যা চলি আছিল আজি সেই সমাধানৰ পথ আপুনি বিচাৰি পাব। ব্যৱসায় বাণিজ্যটো আজি কোনোবা খুব প্ৰিয় ব্যক্তিৰ সৈতে লগ হৈ ব্যৱসায়ত আগবাঢ়িব বিচৰা দেখা যাব। অৱশ্যে আজিৰ দিনটোত আগবঢ়া ব্যৱসায়ে আপোনাক যদিও খৰচ কৰাব তথাপি অনাগত দিনত লাভ দিয়াও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ বুজাবুজিবোৰ আজি বৃদ্ধি পাব। অৱশ্যে পুৰণা কাম কৰিবলগীয়া হ'ব পাৰে। আজি নতুন কামৰ বিপৰীতে এই ৰাশি ব্যক্তিসকলে পুৰণা কাম বনবোৰ আজি পুনৰ কৰিব লাগিব। কিন্তু বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতে নতুবা কোনোবা ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হোৱা দেখা যাব। জীৱন সংগীয়ে আপোনাক বহু কথা শিকাই দিয়াও দেখা যাব, কাৰণ প্ৰিয়জনৰ পৰা আজি আপুনি বহু কথা শিকিব পাৰিব। অৱশ্যে মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ আপোনাৰ বহু পৰিমাণে কম হ'ব। বিগত দিনত হয়তো নিগেটিভ চিন্তা আপোনাৰ মনত চলি আছিল, আজি অৱশ্যে সেই নিগেটিভ চিন্তাবোৰ বহু পৰিমাণে কম হ'ব। আধ্যাত্মিকতাৰ প্ৰতিও গুৰুত্ব বাঢ়িব। ধৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজিৰ দিনটোত বৃদ্ধি পাব। আজি পঢ়া শুনা কৰিবলৈ মন যাব। বিশেষকৈ নিজৰ অৱশ্যে পাঠ্যপুথিৰ বিপৰীতে এই ৰাশি ব্যক্তিসকলে বাহিৰা কিতাপ পঢ়িব বিচৰাও দেখা যাব। আজি মাতৃৰ মৰম চেনেহ লাভ কৰিব। মাতৃৰ লগতে পিতৃয়েও আজি সকলো কামত আপোনাক সমৰ্থন কৰিব। আপুনি অৱশ্যে চকুমুদি সকলোকে বিশ্বাস নকৰিব, কাৰণ অতি বিশ্বাস কৰা ব্যক্তিয়ে আজি বিশ্বাসঘাতকতা কৰিব পাৰে, নতুবা সকলো সঁচা কথা হয়তো খুলি নক'ব পাৰে। গতিকে আনক সোনকালে বিশ্বাস নকৰিব। আপুনি নিজৰ প্ৰিয় ব্যক্তিসকলকো আপুনি সোনকালে বিশ্বাস কৰাটো কিছু কঠিন যেন অনুভৱ কৰিব পাৰে। বাকী সকলো দিশত হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপুনি আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি।
ধনুৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা যাত্ৰাৰ যোগ এওঁলোকৰ বাবে দেখা গৈছে। গতিকে যাত্ৰা কৰাৰ সুযোগ সুবিধা লাভ কৰিব, কিন্তু বৰ বেছি দীঘলীয়া যাত্ৰা কৰিলে স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। লগতে ভৱিষ্যতে কি কৰিব, ক'ত ধন ইনভেষ্ট কৰিব, ক'ত কেনেকৈ খৰচ কৰিব, এনেধৰণৰ চিন্তাবোৰ আজি আপোনাৰ মনত চলি থাকিব। অৱশ্যে ধন সঞ্চয় কৰিবলৈ আজি আপোনাৰ মন যাব। অৱশ্যে দিনটো আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। বৰ বিশেষ কোনো ক্ষেত্ৰত আপোনাৰ লোকচান সিমান আজি নাথাকে। আজি সকলোকে অৱশ্যে বিশ্বাসো নকৰিব। চকু মুদি আনক বিশ্বাস কৰাটো আপোনাৰ বাবে লোকচানদায়ক হ'ব পাৰে। বহু কথা আজি শিকিব পাৰিব, নতুন নতুন কথা শিকাৰ জনাৰ আজি সম্ভাৱনা বহুখিনি দেখা পোৱা গৈছে। আজৰি সময়ৰো আজি সদব্যৱহাৰ হ'ব, কাৰণ অকণমান সময়ো এই ৰাশি ব্যক্তিসকলে আজি অবাবত ব্যয় নকৰে, কিবা নহয় কিবা কামত ব্যস্ত থকাই দেখা যাব। আজি জীৱনসংগী অকণমান মন মাৰি থকাও দেখা যাব। গতিকে প্ৰিয়জনক আপুনি কিছু এক্টিভ কৰি ৰখাৰ চেষ্টা কৰক। ইয়াৰ বাহিৰে আজি টিভি মোবাইলৰ সৈতে সম্পৰ্ক বহুখিনি বাঢ়িব। ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ আজি যোগাযোগ বৃদ্ধি পাব। অকণমান অৱশ্যে ছ'চিয়েল মিডিয়াতো এই ৰাশিৰ ব্যক্তিসকলক বেছিকৈ এক্টিভ থকা দেখা যাব। মাজে সময়ে অকণমান চকুৰ কিছু যত্ন ৰখাৰ প্ৰয়োজন আছে। অকণমান বিষ যেন হয়তো অনুভৱ কৰিব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব আৰু মাতৃৰ মৰম চেনেহো লাভ কৰিব। বিগত দিনৰ তুলনাত আজি মাতৃয়ে আপোনাক হয়তো সুস্বাদু ভোজন বনাই দিব পাৰে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে আজি 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ 2026 বৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে স্বাস্থ্যক আজি অৱজ্ঞা নকৰিব, কাৰণ স্বাস্থ্যক আপুনি যদি গুৰুত্ব নিদিয়ে কিছু দুৰ্বলতা আহিব পাৰে। আজি কিন্তু ধন য'তে ত'তে খৰচ কৰাও এওঁলোকক দেখা যাব। গতিকে যিমান পাৰে ধন সঞ্চয় কৰাত গুৰুত্ব দিয়ক, নহ'লে হয়তো অনাগত দিনত আৰ্থিক অনাটন হ'ব পাৰে। ঘৰুৱা পৰিৱেশ আজি কিছু পৰিৱৰ্তনদায়ক হৈ পৰিব। ঘৰত আজি বিভিন্ন ধৰণৰ কাম চলি থকাও আপুনি পৰিলক্ষিত কৰিব। দিনটো প্ৰেমৰ ফালৰ পৰা ৰোমান্টিক ভাৱত পাৰ হ'ব আৰু নতুন নতুন সুযোগ সুবিধা আজি আপুনি লাভ কৰাৰ সম্ভাৱনাও বহুখিনি দেখা পোৱা গৈছে। আজি ঘৰত থাকিবলৈ সিমান মন নাযাব। ঘৰৰ পৰা বাহিৰত মুকলি ঠাইত ক'ৰবালৈ হয়তো ফুৰিব যাবলৈ আপোনাৰ মন যাব পাৰে। অৱশ্যে মন শান্ত হৈ থাকিব, কাৰণ যদিও মাজে সময়ে স্বাস্থ্যত কিছু দুৰ্বলতা থাকিব, তথাপি মানসিকভাৱে ৰাশি ব্যক্তিসকল সুস্থ সবল হৈ থকাই দেখা যাব। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ আজি বিবাহৰ আলোচনা ঘৰত চলি থকাও দেখা যাব। আজি আশা কৰা মতেই আপুনি বিদ্যাৰ ক্ষেত্ৰতো সুফল লাভ কৰিব। বিদ্যাত আপুনি যিমান পঢ়া শুনাত সুনাম অৰ্জন কৰিম বুলি ভাবি আছে, সেইখিনি সুনাম আজি আপুনি নিশ্চয় পঢ়া শুনাৰ ক্ষেত্ৰত ল'ব পাৰিব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধাৰ দিন আজি পৰিলক্ষিত হৈছে। লগতে ঘৰত হয়তো কিবা আপোনাৰ ইলেক্ট্ৰনিক সা সামগ্ৰীৰ নামত খৰচ থাকিব পাৰে। বাকী আনক সহায় কৰিবলৈ আপোনাৰ মন যাব। বিশেষকৈ বিদ্যাৰ্থীসকলে আজি নিজতকৈ আনকহে বেছি সহায় কৰা পৰিলক্ষিত হ'ব। মাতৃপক্ষৰ কোনোবা ব্যক্তি আপোনাৰ আজি খা খবৰ ল'বলৈ অহাও দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকল আজি যথেষ্টখিনি শান্ত শিষ্ট হৈ থকা দেখা যাব। আপোনাৰ মনত খং ৰাগৰ পৰিমাণ আজি একেবাৰে কম হৈ পৰিব। ঘৰৰ পৰা যদি লগ হৈ ক'ৰবাত আপুনি ইনভেষ্ট কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ লাভদায়ক দিনটোত দেখা পোৱা গৈছে। ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা ব্যৱসায় বাণিজ্য কৰাটো আজি দিনটোৰ বাবে অতি লাভদায়ক হ'ব। আজি অৱশ্যে ঘৰৰ কোনোবা সদস্যই আপোনাক আমনি কৰিব পাৰে, হয়তো প্ৰেমৰ ক্ষেত্ৰতো কিছু আজি অকণমান দূৰত্ব আহিব পাৰে। গতিকে প্ৰিয়জনৰ পৰা আজি আপুনি কিছু দূৰত থাকিব লাগিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকল খুব দায়িত্বশীল হ'ব আৰু যি কাম এওঁলোকক দায়িত্ব দিয়ে সেই দায়িত্ববোৰ এওঁলোকে পালন কৰা আখৰে আখৰে দেখা যাব। আজি আপোনাৰ ওচৰ পাজৰত থকা ব্যক্তিসকলৰ সৈতে মিত্ৰতা, ঘনিষ্ঠ মিত্ৰতা গঢ়ি উঠিব। গতিকে সকলোৱে আপোনাক ভালো পাব, আপোনাৰ সৈতে সকলোৰে আজি বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি উঠাও দেখা যাব। আৰু যিটো ভাল পায় সেইটো কৰা এওঁলোকক বিশেষভাৱে পৰিলক্ষিত হ'ব। মনৰ আশাবোৰ, মনৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ এওঁলোকে বিচৰাও দেখা যাব। জীৱনসংগীৰ চেষ্টাত আজি সফলতাৰ যোগ আছে। জীৱনসংগীয়ে যদি কিবা ক্ষেত্ৰত কষ্ট আৰু চেষ্টা কৰি আছে, নিশ্চয় আপুনি লক্ষ্য কৰিব আজিৰ দিনটোত সফলতাৰ পিনে আগবাঢ়ি গৈ আছে। সৰু সুৰা পাৰ্টি নতুবা সৰু সুৰা প্ৰগ্ৰেমত আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ঘৰুৱা পৰিৱেশো আপোনাৰ বাবে আজি খুব সুন্দৰ, কাৰণ ঘৰতো আজি উলহ মালহৰ পৰিৱেশ আপুনি লক্ষ্য কৰিব পাৰিব। অৱশ্যে ছ'চিয়েল মিডিয়াত কিছু বেছি ব্যস্ত থকা দেখা যাব, কাৰণ দিনটোৰ বেছি সময় আজি মনোৰঞ্জনৰ নামতে পাৰ হ'ব। বাকী অন্য দিশৰ ফালৰ পৰা শুভ। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপুনি আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি গোপন প্ৰতিভাবোৰ বিকাশ কৰাৰ সুযোগ সুবিধা আপুনি লাভ কৰিব। গতিকে নিজৰ ভিতৰত থকা গোপন প্ৰতিভাবোৰ আপুনি আনক দেখুওৱাৰ চেষ্টা কৰক। অকণমান অৱশ্যে ইচ্ছা শক্তি কমিব পাৰে, গতিকে আপুনি নিজৰ ইচ্ছা শক্তি নিজে বৃদ্ধি কৰাৰ চেষ্টা কৰক। হয়তো কোনোবা ব্যক্তিৰ সৈতে সৰু সুৰা কথাত মতভেদো থাকিব পাৰে, গতিকে আপুনি মতভেদ কাজিয়াৰ পৰা দূৰত থকাটো আপোনাৰ বাবে ভাল হ'ব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কেইবাটা পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। গতিকে য'ৰ পৰা আপুনি কেতিয়াও ভবা নাছিল তেনে পথেৰেও আপোনাৰ আজি ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলে কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব, কাৰণ ক্ৰয় কৰা ঘৰৰ হওক না আপোনাৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰতে হওক কিবা সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। কিন্তু প্ৰিয়জনে কিবা কথাত খং কৰিব পাৰে, হয়তো মতভেদো প্ৰিয়জনৰ সৈতে অহাৰ সম্ভাৱনা আজি দেখা গৈছে। গতিকে যিমান পাৰে প্ৰিয়জনৰ খং ৰাগ আপুনি নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। আজি ঘূৰা ফুৰাৰো যোগ আছে। ক'ৰবাত হয়তো একান্তভাৱে আপুনি ফুৰিব যাবলগীয়াও হ'ব পাৰে। লগতে ঘৰত অতিথি আলহীৰো আগমন হ'ব। কোনোবা হয়তো নভবা অতিথিও আপোনাৰ ঘৰলৈ আহিব পাৰে। কোনো পুৰণা বন্ধুৰ সৈতে পুনৰ আজি যোগাযোগ হোৱাৰ সম্ভাৱনাও বহুখিনি অৱশ্যে পৰিলক্ষিত হৈছে। আজি কিতাপৰ পৰা অকণমান দূৰত্ব বাঢ়িব, কাৰণ পঢ়িব গ'লে হয়তো বেলেগ চিন্তাই আপোনাৰ মনত আজি চঞ্চলতা আনিব পাৰে। গতিকে পঢ়াত সিমান মন নাথাকিব। তথাপি এই ৰাশি ব্যক্তিসকলৰ বুদ্ধিমত্তাও আজি বহুখিনি
বৃদ্ধি পাব, কাৰণ এওঁলোকে নিজৰ বুদ্ধিৰ আজি সৎ ব্যৱহাৰ কৰাও দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।